নিশ্চিতভাৱে কিয়নো আৰু সেই সময়তে আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰিছিল, ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। আৰু ইতিমধ্যে আমি সূত্ৰৰ পৰা খবৰ লাভ কৰিছোঁ, এই যিজন আছামীৰ মৃত্যু হৈছে তেওঁৰ নাম হৈছে গোবিন্দ ৰাজবংশী। দেওবাৰে বাইক চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পাছতেই আৰক্ষীয়ে জিম্মাত ৰাখিছিল জালুকবাৰী আৰক্ষীয়ে। কিন্তু জালুকবাৰী আৰক্ষীৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। ইয়াৰ পূৰ্বেও আমি যদি উল্লেখ কৰিব বিচাৰিছোঁ যে জালুকবাৰী আৰক্ষী থানাতো এনেধৰণে আছামীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। আজিৰ ঘটনাটো আন এটা তথ্য যদি আমি দিওঁ যে যি আৰক্ষী চকীত মৃত্যু হোৱাৰ পাছতেই যিটো মৃতদেহ আছে সেই মৃতদেহ আৰক্ষীয়ে যি জিলা দণ্ডাধীশ থাকে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ লৈ আহিব লাগে মৰণোত্তৰ পৰীক্ষাৰ বাবে বা ওচৰৰ চিকিৎসালয়ত। কিন্তু তেনেধৰণৰ দেখা নগ'ল। ন্যূনতম আচলতে জালুকবাৰী আৰক্ষীয়ে জ্ঞান কোনো যেন তেওঁলোকৰ নাই সেয়া পৰিস্ফুট হ'ল। কাৰণ তেওঁলোকৰ যি ব্যক্তিগত বাহন আছে বা আৰক্ষীৰ যি জীপ আছে সেই জীপত ভৰাই মৃতদেহটো অতি আচলতে বেয়া অৱস্থাত লৈ অহা হ'ল। আমি সেই দৃশ্যাংশ ND24 দৰ্শকসকলক পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে তেওঁলোকে যি নীতি বহিৰ্ভূতভাৱে এনেধৰণে যিটো মৃতদেহ আছিল সেই মৃতদেহটো লৈ আহিছে সেই দৃশ্যাংশ দেখুৱাম। কিন্তু এই গোটেই ঘটনাৰ কেনেধৰণে আচলতে তদন্ত প্ৰক্ৰিয়া চলে পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যেই শীৰ্ষ আৰক্ষী বিষয়া আহি উপস্থিত হৈছে। মই ইতিমধ্যেই জনাইছোঁ যে যিটো কাৰ্যালয়ত এই ঘটনা সংঘটিত হৈছে সেই জালুকবাৰী আৰক্ষী চকীৰ সেই কাৰ্যালয়তে DCP, ADCP লগতে ACPও সেই স্থানতে বহে। এনেধৰণৰ এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰে গিজগিজাই থকা কাৰ্যালয়ত কেনেধৰণে সংঘটিত হ'ব পাৰে তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যেই গোটেই ঘটনাৰ শীৰ্ষ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। DCP গৰাকী আহি উপস্থিত হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ ভাষ্য আমি সংগ্ৰহ কৰাৰ চেষ্টা কৰিম। কিন্তু ডাঙৰ কথা এইটোৱে যে যদি তেওঁলোকৰ ভুল নাছিল বা আছামীজনে নিজে তেনেধৰণৰ অনাকাংক্ষিতভাৱে এই ঘটনাটো সংঘটিত কৰিলে তেতিয়াহ'লে আৰক্ষীয়ে গোটেই ঘটনা কিয় গাপ দিবলৈ চেষ্টা কৰিছে, আৰক্ষীয়ে কিয় সংবাদ মাধ্যমৰ প্ৰৱেশত বাধা আৰোপ কৰিছে বা কিয় আৰক্ষী থানাৰ ভিতৰত নিষিদ্ধ কৰা হৈছে সংবাদ মাধ্যম। আপোনালোকে আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল নিশ্চয়। আৰক্ষীয়ে সেই মুহূৰ্তত কি কৈছে, গোটেই বিষয়টো তেওঁলোকে কি বুলি ক'ব বিচাৰিছে? যদি স্বাস্থ্যৰ কিবা সমস্যা আছিল চিকিৎসকৰ ওচৰলৈ কিয় নিয়া নাছিল? নিশ্চিতভাৱে সেইসমূহ আচলতে যেতিয়া পোহৰলৈ আহিব বুলি ভয়তেই আচলতে এনেধৰণৰ ঘটনাটো সম্পূৰ্ণৰূপে গাপ দিয়াৰ তেওঁলোকে চেষ্টা কৰিছে। আমি আৰক্ষীৰ লগতো কথা পতাৰ চেষ্টা কৰিছিলোঁ। শীৰ্ষ আৰক্ষী বিষয়া যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে DCP গৰাকীও আহি উপস্থিত হৈছে আয়ুৰ্বেদিক চিকিৎসালয়ত আৰু মৃতদেহটো ইতিমধ্যে প্ৰাৰম্ভিক যিসমূহ চিকিৎসা কৰিব লাগে সেই চিকিৎসাসমূহ কৰি থকা হৈছে। তাৰ পাছতে GMCHৰ লৈ যোৱা হ'ব মৰণোত্তৰ পৰীক্ষাৰ বাবে। তেতিয়া আমি আৰক্ষীৰ লগতো কথা পতাৰ চেষ্টা কৰিছোঁ। কোনো ধৰণৰ তথ্য এই সন্দৰ্ভত প্ৰকাশ কৰা নাই। কি ধৰণে ঘটনাটো সংঘটিত হ'ল বা কেনেধৰণে তেওঁলোকে যিহেতু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে নিজা জীপত তেওঁলোকে আৰক্ষীৰ যি ব্যক্তিগত জীপ থাকে সেই জীপত মৃতদেহটো লৈ আহিবলগীয়া কিয় পৰিস্থিতি হ'ল সেই কথাও তেওঁলোকে এতিয়ালৈকে প্ৰকাশ কৰা নাই। কিন্তু এয়া যিটো আচলতে যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ ন্যায়াধীশ দণ্ডাধীশ পৰ্যায়ত আচলতে এটা তেওঁলোকে তদন্ত কৰে। দণ্ডাধীশে আহি মৃতদেহটো পৰীক্ষা নিৰীক্ষা কৰে। তাৰ পাছতহে মৰণোত্তৰ পৰীক্ষালৈ লৈ যোৱা হয়। কিন্তু তাৰ পূৰ্বেই কিহৰ বাবে ৰহস্যজনকভাৱে তেওঁলোকে নিজা বাহনত ভৰুৱাই মৃতদেহটো চিকিৎসালয়লৈ লৈ আহিলে এই গোটেই ঘটনাৰো নিশ্চয়কৈ তদন্তৰ প্ৰয়োজন আছে। শীৰ্ষ আৰক্ষী বিষয়াই এই গোটেই ঘটনাৰ তেওঁলোকে নিৰীক্ষণ কৰিব লাগিব। DGP গৰাকী লগতে আৰক্ষী আয়ুক্তগৰাকীয়েও এই গোটেই ঘটনা আচলতে চকু দিব লাগিব। কাৰণ কিহৰ বাবে তেওঁলোকৰ কি এনে ধৰণৰ পৰিস্থিতি আহি গ'ল যে মৃতদেহটো অতি সোনকালে চিকিৎসালয়লৈ তেওঁলোকে লৈ আহিব লাগে। দণ্ডাধীশ উপস্থিত নোহোৱাকৈ কি ধৰণে তেওঁলোকে মৃতদেহটো লৈ আহি চিকিৎসালয়লৈ লৈ আহিলে এই গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া নিশ্চয়কৈ হ'ব লাগিব। আমি পৰৱৰ্তী সময়ত দৃশ্যাংশ দেখুৱাম কি ধৰণে তেওঁলোকে জীপৰ পৰা মৃতদেহটো উলিয়াইছে, টানি টানি কেনেধৰণে মৃতদেহটো ওলাই থানাৰ ভিতৰত বাহিৰৰ পৰা কেনেধৰণে লৈ আহিছিলে বা চিকিৎসালয়ত কেনেধৰণে তেওঁলোকে ভৰাইছে সমগ্ৰ দৃশ্যাংশ আমি তদন্ত প্ৰক্ৰিয়াটো দেখুৱাবলৈ চেষ্টা কৰিম। নিশ্চয়কৈ যিহেতু পৰিয়ালৰ লোকে অভিযোগবোৰ উত্থাপন কৰিব গতিকে পৰৱৰ্তী মুহূৰ্তত আমি আশা কৰিম তদন্ত প্ৰক্ৰিয়া চলিব। কেনেকৈ কি হ'ল গোটেই ঘটনাৰ সবিশেষ তথ্য আমি আকৌ জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ হিৰুল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।